তো আমার ক্লিয়ার হয়েছে দিস গ্রাফ ইজ নট পসিবল আমি যদি এইটা পুরা প্যারালেল একটা স্ট্রেট লাইন টানি দিওঁ ইট কাটস এট 2 পয়েন্টস ইট মিনস এট দ্য সেম টাইম ইট হ্যাজ 2 পজিশনস গতিকে দুটা পজিশন দেখাই আছে কাৰণে এইটো তোমাৰ ইম্পসিবল এট দ্য সেম টাইম দ্য পাৰ্টিকল কান্ট হেভ 2 পজিশন দ্যাটছ ইজ নট পসিবল নেক্সট আহি গ'লো এইটোত ইফালে ভেলচিটি লৈছে ইফালে টাইম লৈছে ইয়াতো যদি আমি এটা ভেলচিটি এক্সিছৰ ষ্ট্ৰেট লাইন প্যাৰালেল হোৱাকে ষ্ট্ৰেট লাইন টানি দিওঁ ইট কাটস দ্য গ্ৰাফ এট 2 পয়েন্টস তেতিয়া তোমাৰ ইয়াতে আহি গ'ল পজিটিভ ভেলচিটি এণ্ড হিয়াৰ ইট ইজ নেগেটিভ ভেলচিটি at the same time which is also impossible so this graph is wrong it cannot be the correct graph of velocity time next ahil speed time graph ot hobo ki yare 0 r pura time flow hoi ase speed badhi ase maximum speed paise aru time goi ase speed komi ase yate speed 0 hoi gol ikini time ot তাৰপিছত আৰু টাইম যেতিয়া আগবাঢ়ি গ'ল এইবাৰ স্পীড কি দেখাই আছে নিগেটিভ তলৰ ফালে গুচি গৈছে ইয়াৰ পৰা নিগেটিভ ৰিডিং পাবা গতিকে দিছ গ্ৰাফ ইজ স্পীড কেন নট বি নিগেটিভ দিছ ইজ অলছ' নট পচিবল ফাইনেলি তোমাৰ আহিল এইটো টোটেল পাথ লেংথ এলং ভাৰ্টিকেল এক্সিছ অৰ এলং ৱাই এক্সিছ ইফালে টাইম এইবাৰ চাবি 0 তো টাইম ফ্ল' হৈ আছে এইফালে তোমাৰ পাথ লেংথ পাইছা আৰু টাইম বাঢ়িছে পাথ লেংথ কি হৈছে মেক্সিমাম হৈছে পিকটোত পাথ লেংথ কিমান হৈছে মেক্সিমাম তাৰমানে ডিষ্টেঞ্চ পাথ লেংথ মানে আৰু টাইম পাৰ হৈছে এইবাৰ পাথ লেংথ কি হ'ল এইখিনিহে হ'ল কমি গ'ল নে নাই তো ডিষ্টেঞ্চ কেতিয়াবা কমি যাব পাৰে নেকি ডিষ্টেঞ্চটো কেতিয়াবা কমিব নোৱাৰে মই গাড়ীখন আজি যিমান চলাইছোঁ ধৰি লোৱা 5000 কিলোমিটাৰ ৰান হৈছে নচলালে 5000 কিলোমিটাৰে থাকিব কালি ৰাতিপুৱা উঠি 4000 কিলোমিটাৰ দেখা পাম নেকি তাতে ডিষ্টেঞ্চ ট্ৰেভেল নাই তো আৰু এইফালে আছে ডিষ্টেঞ্চ দ্যাটছ ৱাই দিছ গ্ৰাফ ইজ অলছ' নট পচিবল এটা কাটি দিয়ে নট পচিবল চেছ